বহু লোকে ডিএমআইটি সম্পর্কে শুনিছে যদিও বহু লোক ডিএমআইটি সম্পর্কে ডাৰ্মাটোগ্লাইফিক্স মাল্টিপল ইণ্টেলিজেন্ট টেষ্ট সম্পৰ্কে অজ্ঞাত বা কনফিউজ হৈ থাকে আৰু ডিএমআইটি কৰিলেনো কি বেনিফিট হ'ব মই আগৰ ভিডিঅ'ত বুজাই দিছোঁ এইটো মই দেখাব বিচাৰিছোঁ যে ডিএমআইটি টেষ্ট কৰিলে ৰিপৰ্টটোতনো কি আপুনি পাব সেয়ে আহক বেছি দেৰি ডেমো ৰিপৰ্ট ক্ৰিয়েট কৰি লৈছোঁ আপোনালোকৰ সেই কনফিউজনখিনি দূৰ কৰিবৰ কাৰণে আপুনি আজি দেখা পাব যে ডিএমআইটি ৰিপৰ্টটোত কি আপুনি আপোনাৰ ল'ৰাটো বা ছোৱালীজনীক টেষ্ট কৰালে পাব এটা হয় ডেমো ৰিপৰ্ট একচুয়ালি আমি কোনো ক্লায়েন্টৰ ৰিপৰ্ট আমি কোনো এজন মানুহক নেদেখাও সেই আমি এটা ডেমো ৰিপৰ্ট বনাই লৈছো এটো দেখিছে এটো ডেমো ৰিপৰ্ট হয় কোনো ক্লায়েন্টৰ ৰিপৰ্ট নহয় ওকে এটা আপোনালোকে কি দেখি পাব ৰিপৰ্টটো মই আজি সেইকাৰণে আপোনালোকক দেখাইছো কাৰণ বহু মানুহ কনফিউজনত থাকে যে ডিএমআইটি ৰিপৰ্টটোত কি থাকে কি আমি জানিবলৈ পাৰিম সেই কাৰণে এই ৰিপৰ্টটো দেখাব বিচাৰিছো এইটো চাওক ডেভেলপমেন্ট অফ ডাৰ্মাটোগ্লাইফিক্স ৰিচাৰ্চ যিখিনি মানুহে ৰিচাৰ্চ কৰিছিলে সেইখিনি মানুহৰ বিষয়ে ইয়াত দি দিয়া গৈছে কোন চনত কোনে কি ৰিচাৰ্চ কৰিছিলে যাতে ক্লিয়াৰ হয় বহু মানুহে ডিএমআইটি সম্পৰ্কে নিগেটিভ কথাও ক'ব পাৰে সেইকাৰণে ডিএমআইটিটো আৰু এনেই কৰিব পৰা হিজোৱা নাই সেইকাৰণে কোনে ৰিচাৰ্চ কৰি কি উলিয়াইছিল সেই সাইন্টিষ্ট খিনি সম্পৰ্কে ইয়াত দিয়া হৈছে ওকে এটো হৈছে ইনডেক্স পেজ কোনটো পেজত কি আছে আমাৰ ইয়াত 77 ৰিপৰ্ট ওলাই 77 পেজত থাকে ৰিপৰ্ট টোটাল সেইকাৰণে 77 পেজত কি আছে সেইকাৰণে গুটেইখিনি এই ইনডেক্স পেজত দেখাই দিয়া গৈছে 77 দেখিছে 77 এটা আমাৰ কিডছ বাডি সম্পৰ্কে ডিএমআইটি সম্পৰ্কে অলপ বুজোৱা গৈছে কেনেকৈ এইটো ৰিপৰ্টটো চাব হাতলৈ যেতিয়া ৰিপৰ্টটো আহিব সেই সম্পৰ্কে অলপমান কোৱা গৈছে It is a main starting page. Brain looks function TRFC distribution map. Kuntu brain or amar jitu left brain and right brain বুলি কওঁ সেই left brain and right brain of বহুকিটা ভাগত ভাগ কৰি থোৱা আছে যেনে organization management ability, logical analysis ability, fine motor skill, language listening ability, observation reading ability এখিনি থাকে left handত right handত আছে আপোনাৰ creativity and interpersonal ability visual spatial imagination ability gross motor skill musical emotional feelings ability visual ability এগুটেখিনি থাকে কোনখিনিত কিমান মানে পাৱাৰ আছে strength হৈছে কিমান 10% to above 10% বা above যদি হয় strength 8% বা 9.99 লৈকে যদি থাকে তেতিয়ালে এভাৰেজ হ'ব আৰু 0 to 7.99 এটো হ'ব উইক আৰু এইটো যে TFRC 147 এটো এটা মই দেখাছো কি মানে TRFC ইয়াত আছে এই মোৰ ডেমো ৰিপৰ্টটো 147 আছে 147 মানে এখিনিত আছে গুড পটেনশিয়াল যদি 181 to 200 থাকে তেন ভেৰি গুড পটেনশিয়াল 201 to 220 যদি হয় এক্সেলেন্ট পটেনশিয়াল 221 এভব যদি হয় ওভাৰ এক্টিভ মানে একদম জিনিয়াস আৰু ওকে এখিনি দেখিবলৈ পোৱা যায় ব্ৰেইন লুপছটোত কোনটো লেফটত কিমান আছে ৰাইটত কিমান পাৱাৰ আছে এখিনি ইয়াত কোৱা যায় যিখিনি ইম্পৰ্টেন্ট বহুত জানিবলগীয়া মই সেইখিনি অলপমান কাটি দিছো আপোনালোকে ৰিপৰ্ট যেটা দেখাবলৈ আহিব আমাৰ তাত কৰিব আহিব তেতিয়া বাকিখিনি দেখাম ইয়াত মই মেইন যিখিনি আপোনালোকৰ প্ৰয়োজনীয় গোটেইখিনি মই ইয়াত আপোনাক বুজাব চেষ্টা কৰিম যাতে কিমান আপোনালোকৰ ডিএমআইটি টো ইম্পৰ্টেন্ট টেষ্ট কৰো আপোনাৰ ল'ৰাটো বা ছোৱালীজনীৰ সেই সম্পৰ্কে যাতে আপুনি অলপমান জানি যায় এইটো ভিডিঅ'ৰ জৰিয়তে ওকে এটো হৈছে মাল্টিপল কোৱেশ্চন ডিস্ট্ৰিবিউচন চাৰ্ট আমি বহুতে আইকিউ সম্পৰ্কে শুনিছো ইয়াত আমি 4টা কোৱেশ্চন দেখুৱাবলৈ বিচৰা যায় এটো যে ইমোশনাল কোৱেশ্চন আমাক বহুত প্ৰয়োজন ইমোশনাল কোৱেশ্চন মানে আবেগ কিমান আছে ল'ৰাটো বা ছোৱালীজনীৰ এটো যে আইকিউ ডেমো ৰিপৰ্টটো 23.46 আছে ইকিউ আইকিউ আৰু ইকিউ আছে 28.38 এডভাৰ্চিটি কোৱেশ্চন 28.18 আৰু CQ 19.99% আছে এডভাৰ্চিটি কোৱেশ্চন এটো বহুত ইম্পৰ্টেন্ট গুটেকিটাই প্ৰয়োজন এডভাৰ্চিটি কোৱেশ্চন কি হয় এটো হৈছে আপোনাৰ মানুহ বিপদত পৰিলে ওলাই আহিব পৰা ক্ষমতা যিটো ব্ৰেইনৰ যিটো ষ্ট্ৰেংথ হেতু বুজোৱা হয় AQ এডভাৰ্চিটি কোৱেশ্চন এটো যে ক্ৰিয়েটিভিটি কোৱেশ্চন আপুনি ল'ৰাটো বা ছোৱালীজনী মিউজিক আৰ্ট ড্ৰয়িং কিবা কিবি দিছে কিন্তু ক্ৰিয়েটিভিটি কোৱেশ্চন নাই তেতিয়াহলে কি হ'ব দি পেলাই একোটো লাভ নহব এটো যে ক্ৰিয়েটিভিটি কোৱেশ্চন আইকিউ পঢ়াৰ লগত ৰিলেটেড বুলি বহুতে জানে বুদ্ধি সম্পৰ্কে বুদ্ধিমত্তা কিমান আছে কিমান পক্ষৰ ল'ৰাটো ইমোশন কোৱেশ্চন এখানে 4টা কোৱেশ্চন আপুনি গম পাব ডিএমআইটিত আজি এটো ভিডিও আপোনাক বহুতখিনি এৱাৰনেছ আনিব যে ডিএমআইটি সম্পৰ্কে আপুনি কি জানিব আমাৰ 4টা পাৰ্সোনালিটি থাকে সেই সম্পৰ্কে কৈছে ডক্টৰ উইলিয়ামছ এম মাৰ্ষ্টনে পাৰ্সোনালিটি 4টা কি এটা হৈছে আমাৰ ইগল ডমিনেন্ট পাৰ্সোনালিটি
যাক ইগলৰ লগত তুলনা কৰা হয় এটা আছে কমপ্লায়েন্ট পাৰ্চনেলিটি যাক কোৱা হয় ইগলৰ লগত তুলনা কৰা হয় মানে ইগল যেনেকে ধৰিব নোৱাৰে মুখখন অলপ কমপ্লিকেটেড হৈ যায় সেইকাৰণে কমপ্লায়েন্ট পাৰ্চনেলিটি বুলি কোৱা হয় আৰু এটা আছে ইনফ্লুৱেঞ্চ পিকক যাক কোৱা হয় যাৰ লগত তুলনা কৰা হয় পিককৰ লগত ইনফ্লুৱেঞ্চটো কাৰণ এইটো গ্লেমিয়াৰাছ যিবিলাক পাৰ্চন থাকে তেহেঁতৰ পাৰ্চনেলিটি এটা আছে ষ্টিডি ড'ফ শান্তশিষ্ট এই যিটো ডেমৰ ৰিপৰ্ট তাৰ প্ৰাইমেৰী পাৰ্চনেলিটি অউল হয় আৰু ছেকেণ্ডেৰী পাৰ্চনেলিটি ড'ফ মানে ভিতৰি সি মেইনলি আপুনি দেখিব কিবা ভাবুক টাইপ আৰু ভিতৰি বহুত শান্ত টাইপো হ'ব পাৰে মানে বাহিৰ আৰু ভিতৰ দুটা অলপ বেলেগ ৰিফ্লেক্ট কৰিছে ডেমৰ ৰিপৰ্টটোক কাৰোবাৰ এটাই থাকে ডেমৰ ৰিপৰ্টটোক মানে দুটা দেখাইছে মানে কিছুমান মানুহে চাব আপুনি বাহিৰে এটা ভিতৰে এটা এই ডেমৰ ৰিপৰ্টটো মানে বাহিৰে এটা ভিতৰে এটা সেই তেনেকুৱা টাইপ প্ৰত্যেকটো ইয়াত উইক পইণ্টছ কি প্লাছ পইণ্ট কি আছে সেই গোটেইখিনি বস্তুত দেখুওৱা যাব আপুনি আহিলে আমি গোটেইখিনি ডেছক্ৰিপশ্যন আকাৰে আপোনাক বুজাই দিয়া হ'ব এইটোত বুজা যায় ৰিলেশ্যনশ্বিপ কম্পেটিবিলিটি মানে আপোনাৰ যদি গম পালে যে ইগল বা অউল হয় তেতিয়াহ'লে ইগলৰ লগত অউলক যদি ৰিলেশ্যনশ্বিপ কৰোৱা যায় কেনেকুৱা হ'ব সেইটো বুজা গৈছে ইগলৰ লগত পিককৰ ৰিলেশ্যনশ্বিপ কৰিলে কেনেকুৱা হ'ব এতিয়া যিটো আমাৰ ডেমৰ ৰিপৰ্ট যিটো চাই আছো তাৰ হৈছে অউল পাৰ্চনেলিটি ইগলৰ লগত যদি তাৰ বিয়া হয় বা বাপেক বা মাক বা ভনীয়েক বা যোনে যি ৰিলেশ্যনশ্বিপেই নাথাকক কিয় তেওঁ কেনেকুৱা ধৰণৰ তেওঁৰ লগত কেনেকুৱা মেণ্টেল ৰিলেশ্যনশ্বিপ হ'ব এই গোটেইখিনি ইয়াত মানে আপুনি গম পাব এই বহুখিনি ৰিলেশ্যনশ্বিপৰ ওপৰত ইয়াত বহুতখিনি পেজ আছে ইয়াত দেখিছে গোটেইখিনি কাৰ লগত কি ৰিলেশ্যনশ্বিপ মানে হ'ব কেনেকুৱা ধৰণৰ এই প্ৰথম এই বস্তুখিনি বহুত ইম্পৰ্টেণ্ট এইখিনি বস্তু ইয়াত দেখুওৱা যায় প্লাছ পইণ্ট মাইনাছ পইণ্ট সকলোখিনি ইয়াত মানে ৰিমেডিজ আদি সকলোখিনি আমি পাব কেনেকৈ ডেভেলপ কৰিব লাগে যদি কিবা উইক পইণ্টছ আছে অ'কে এই গোটেইখিনি ইয়াতে আছে এইখিনি মই কাটি দি গৈ আছো আপুনি যদি মই বুজাবলৈ যাওঁ বহুত দীঘলীয়া ভিডিঅ' হৈ যাব এইটো হৈছে লাৰ্ণিং ষ্টাইল আমাৰ প্ৰত্যেক মানুহৰে তিনিটা লাৰ্ণিং ষ্টাইল থাকে এটা হৈছে ভিজুৱেল এটা হৈছে অডিটৰী এটা হৈছে কাইনেস্থেটিক ভিজুৱেল যিটো দেখি শিকিব পাৰে এটা হৈছে অডিটৰী শুনি শিকা এটা হৈছে কাইনেস্থেটিক প্ৰেক্টিকেল কৰি শিকা কিছুমান ল'ৰা ছোৱালী ক্লাছত যেতিয়া পঢ়াই বা টিচাৰে যেতিয়া পঢ়াই থাকে মনত ৰাখিবলৈ টান পায় হামিয়াই থাকে শিকটিয়াই থাকে বা কিবা টোপনি অহা নিচিনা হ'ব পাৰে মাষ্টৰে তেহেঁতক গালি পাৰে যে তেহেঁতৰ অন্যমনস্ক কিয় একচুৱেলি টিচাৰে জানিবলৈ চেষ্টা নকৰে যে তেহেঁতৰ লাৰ্ণিং ষ্টাইলটো কি বা শিকিব পৰা নাই কিয় কিছুমানে স্কুলত পাৰফৰ্ম কৰিব নোৱাৰে বা স্কুলৰ ক্লাছৰুমত মানে কথা ইমান আয়ত্ব কৰিব নোৱাৰে কাৰণ কি তেহেঁতৰ অডিটৰী লাৰ্ণিং ষ্টাইল নহ'ব পাৰে তেওঁলোকৰ ভিজুৱেল হ'ব পাৰে বা কাইনেস্থেটিক হ'ব পাৰে সেইকাৰণে প্ৰত্যেক ল'ৰা ছোৱালীৰ আমি নিজস্ব লাৰ্ণিং ষ্টাইল থাকে সেইটো জানিবলৈ চেষ্টা কৰি সেই টাইপত আমি শিকাওঁ যদি তেতিয়াহ'লে তেহেঁতে বহুত বেছি আয়ত্ব কৰিব এনেই বহুত গাধ গৰু কিবা মাৰি ল'ৰা ছোৱালীৰ ওপৰত কমেণ্ট মাৰিব নালাগে তেহেঁত ডিপ্ৰেশ্যনো হয় আৰু তেহেঁতক হেল্প কৰা নাযায় আমি যদি তেহেঁতক হেল্প কৰোঁ যে এইটো মাধ্যমত আমি যদি পঢ়াওঁ তেহেঁতে আয়ত্ব কৰিব আমাৰ মেইন উদ্দেশ্যটো কি তেহেঁতৰ মনত ৰাখিব লাগে আয়ত্ব কৰিব লাগে শিকিব লাগে তেহেঁতৰ লাৰ্ণিং ষ্টাইলটো জানি সেই টাইপত আমি শিকাব লাগে ইয়াত গম পোৱা গৈছে যে এইটো যিটো ডেমৰ ৰিপৰ্ট তাৰ হৈছে কাইনেস্থেটিক লাৰ্ণিং ষ্টাইল 40.90 অৰ্থাৎ তাক কেনেধৰণে পঢ়াব লাগিব তাৰ ৰিমিডিজখিনি ইয়াত দিয়া গৈছে কেনেকৈ পঢ়ালে সি বেছি আয়ত্ব কৰিব পাৰিব অ'কে গোটেইখিনি ইয়াত দিয়া যায় এইটো গ্ৰাফ টাইপত বুজোৱা গৈছে কিছুমান মানুহে বুজি নাপাব পাৰে পাৰ্চেণ্টেজ ছেকেণ্ডটো গ্ৰাফটোত বুজাই দিয়া গৈছে যে 40.92% বেছি হয় ইয়াত কেনেকৈ ডেভেলপ কৰিব কি সেই গোটেইখিনি ইয়াত দিয়া যায় গোটেইখিনি ৰিপৰ্টটোত মানে এনেকুৱা ধৰণে বনোৱা আছে যে আপুনি ৰিমিডিজখিনি বঢ়িয়াছে দিয়া যায় এইটো হৈছে আমাৰ ইণ্টেলিজেঞ্চ যিটো DMIT সকলোতকৈ মেইন ইম্পৰ্টেণ্ট পাৰ্ট বুলিও ক'ব পাৰে আপুনি মাল্টিপুল ইণ্টেলিজেঞ্চ যিটো ডক্টৰ হাৱাৰ্ড গাৰ্ডনাৰে কৈছিলে আমাৰ ইণ্টেলিজেঞ্চ 8টা থাকে কি লজিকেল মেথমেটিকেল বডিলি কাইনেস্থেটিক মিউজিকেল এণ্ড এৰিথমেটিক and verbal and linguistic, naturalist, environmentalist, visual, spatial, interpersonal and intrapersonal. Interpersonal আৰু intrapersonal দুটা অলপমান শুনিবলৈ একেই যদিও বেলেগ বেলেগ হয় এটা যিটো ডেমো ৰিপৰ্ট তাৰ হৈছে ইন্ট্ৰাপাৰ্চনেলটো বেছি ইন্ট্ৰা মানে হৈছে যিটো নিজৰ মাজতে আত্মবিভোৰ হৈ পেলাই বহি থকা আনক লগত মিলা মিছাটো খুব কম কৰে মানে নিজৰ লগতে আত্মবিভোৰ হৈ থাকে ভিতৰতে সোমাই নিজে পঢ়া কৰা নিজৰ কাম কৰি থাকে সিহঁতক কোৱা হয় ইন্ট্ৰাপাৰ্চনেল আৰু ইণ্টাৰ মানে যে আনৰ লগত মিলা মিছা কৰা এইটো হৈছে ইণ্টাৰপাৰ্চনেল পাৰ্চনেলিটি ইয়াৰ
ক্ষমতাটো বেছি আছে সেকেন্ড বডি এন্ড কাইনেস্থেটিক ইন্টেলিজেন্ট ক্ষমতাটো বেছি আছে সেকেন্ডত 15.12 এতিয়া বহু গাৰ্জেন্টে হয়তো অপেক্ষা কৰি থাকিব পাৰে যে ল'ৰাটো এটা হ'ব কি ৰিপৰ্টটো চালে আমাৰ বহুতে সুধে যে ল'ৰাটো হ'ব কি এই যে কি হ'ব সেইটো এই ডিপেন্ডিং কৰে এই যিটো আমাৰ ইন্টেলিজেন্ট ক্ষমতা সেইটো ওপৰত এতিয়া ইন্ট্ৰাপাৰ্সনেল যদি বেছি আছে তেতিয়াহ'লে সেইটো ওপৰত এইটো জন্মগ্ৰহণ কৰোঁতে লগত লৈ আহিছে এইটো ইন্টেলিজেন্ট ক্ষমতা মই ইন্টেলিজেন্ট ক্ষমতা সম্পৰ্কে অকণ ইয়াত বুজাব বিচাৰিছো এটা হৈছে যেনে ধৰি লওক মিউজিকেল এণ্ড ৰাইথমেটিক যিটো ইন্টেলিজেন্ট ক্ষমতা এইটো কিমান আছে 11.13 যদি এইটো বেছি থাকিলেহেঁতেন তেওঁ অবভিয়াছলি তেওঁ ছিংগাৰ হ'ব পাৰিব ছিংগাৰ এজন হ'বলৈ হ'লে সপোন দেখিলেই নহ'ব তেওঁক জন্মগ্ৰহণ কৰোঁতে লৈ আহিব লাগিব কোনোবা এজন ছিংগাৰ খুব ভাল গান গায় তেওঁক ফলো কৰি মইতো 5 বছৰ চেষ্টা কৰি তেওঁ নিচিনা মই গাব পৰা হৈ যাব পাৰো ছিংগাৰ মানে তেওঁ নিচিনা ডুপ্লিকেট ছিংগাৰ কিন্তু মই ডাইৰেক্ট মই হ'ব নোৱাৰো মোৰ ইনবৰ্ন যিটো মানে মোৰ চেলত নাই যিহেতুকে মই ক্ৰিয়েট কৰিব নোৱাৰো তেওঁ গাই দিছে তেওঁক ফলো কৰি গৈ তেওঁ নিচিনা মই গাব পাৰো কিন্তু মোৰ নিজৰ ফালৰ পৰা একো সৃষ্টি মই কৰিব নোৱাৰো সেই যিটো সৃষ্টি কৰিব পৰা ক্ষমতা সেইটো জন্মগ্ৰহণ কৰোঁতে লগত আহিব লাগিব সেইটো হৈছে ইন্টেলিজেন্ট ক্ষমতাটো যিটো মানুহে যিটো ইন্টেলিজেন্ট ক্ষমতা লগত লৈ আহে সেইটোৱেই হয় সেই মানুহটো সেইটো তেওঁ ব্ৰেইনত মানে জোৰ দিবলগীয়া নহয় এইটো তেওঁ অট'মেটিক তেওঁৰ পৰা আহি থাকে সেইকাৰণে ইন্টেলিজেন্ট ক্ষমতা যিটো থাকে বেছি সেই লাইনতেই মানুহ যাব লাগে সেইটোৱে তেওঁ সাকচেছ হ'ব পাৰে সেইকাৰণে মানুহে ক'ৰবাত এটাত এডমিশ্যন ল'লে এইটো নহয় যে তেওঁ সফল হ'ব ষ্টুডেণ্ট টাইপত সফল হোৱা আৰু লাইফত সফল হোৱা দুটা বস্তু বেলেগ কোনোবাই লিখি দিয়া কিতাপ এখন পঢ়ি আপুনি মুখস্থ কৰি লিখি মাৰ্কছ অলপ পালে লাইফত সেইখিনিক আপুনি ইমপ্লিমেণ্ট কেনেধৰণে কৰিছে দুটা বেলেগ বেলেগ বস্তু সেইকাৰণে যদি ইন্টেলিজেন্ট যিটো ক্ষমতাৰ ওপৰত থাকে সেই ক্ষমতাৰ ওপৰত যদি আমি কাম কৰোঁ তেতিয়াহ'লে সফল 100% হ'ব সেইকাৰণে আমি গম পালো যে এই ডেমৰ ৰিপৰ্টটোৰ ইন্ট্ৰাপাৰ্সনেলটো বেছি আছে আৰু ইয়াত ৰিমেডিজ প্ৰত্যেকটো ডেভেলপ কৰিবৰ কাৰণে দিয়া গৈছে কিন্তু এটা কথা যে ডেভেলপ মানে এইটো নহয় যে লাইফৰ লগে লগে এক্সপিৰিয়েঞ্চ আহিব এক্সপিৰিয়েঞ্চৰ লগে লগে আমাৰ গোটেইখিনি নলেজ বাঢ়িব এইটো নহয় যে ইন্টেলিজেন্ট ক্ষমতা যিটো আজি বেছি আছে সেইটো আমাৰ 100 ইয়াৰ্ছৰ পিছত বোলে 50 বছৰৰ পিছত বা 60 বছৰৰ পিছত চেঞ্জ হ'ব যিটো ইন্টেলিজেন্ট ক্ষমতা লগত লৈ আহিছে সেইটোৱে থাকিব মাত্ৰ এক্সপিৰিয়েঞ্চৰ লগে লগে সি বাঢ়ি গৈ থাকিব আৰু ইয়াত এটা ভাল চবতকৈ আৰু এটা ভাল কথা আমাৰ ইয়াত ৰিপৰ্টটোত আহে এক্সাম্পল অফ কেৰেক্টাৰ মানে আপোনাৰ ৰোল মডেল আপোনাৰ যিটো ইন্টেলিজেন্ট ক্ষমতা থাকে সেই ইন্টেলিজেন্ট ক্ষমতাটোৰ অনুসৰি আমাৰ ৰোল মডেল এজন দিয়া যায় সেই ৰোল মডেলজনক যদি আপুনি ফলো কৰে আপুনি যদি বেডৰুমত যদি লগাই থাকে তেওঁ ফটোখন তেওঁ যদি অটোবায়োগ্ৰাফি বিলাক গোটাই তেওঁৰ বিষয়ে পঢ়ে তেতিয়াহ'লে তেওঁ ট্ৰেকে মানে তেওঁ যিটো ৰাস্তাত গৈছে সেই ৰাস্তাটো যদি ফলো কৰে তেতিয়াহ'লে আপুনিও এটা সময়ত তেওঁৰ দৰে হৈ পৰিব সেইকাৰণে ৰোল মডেল বহুত প্ৰয়োজন আৰু ইয়াত সেই ৰোল মডেলটো দিয়া গৈছে আৰু ইয়াত প্ৰত্যেকটো ইন্টেলিজেন্ট ক্ষমতা কেনেকে কি ডেভেলপ কৰিব কি ৰিমেডিজ কি কাৰ লগত মিলে এই গোটেইখিনি ইয়াত দিয়া আছে মাত্ৰ যোনটো ইন্টেলিজেন্ট ক্ষমতা যাৰ বেছি সেইটো ডেভেলপ কৰি তেওঁ আগুৱাই যাব লাগে আৰু সেই ৰোল মডেল অনুসৰি তেওঁ ফলো কৰিব লাগে এইটো হৈছে আপোনাৰ এক্সট্ৰা কাৰিকুলাম এক্টিভিটিজ গ্ৰাফছ বহুতে বহু কোৰ্চত দি থৈ দিয়ে আৰ্ট মিউজিক ডান্স কিবা কিবি আপুনি যদি 5টা ছাবজেক্ট যদি দিয়ে তেতিয়াহ'লে 2 ঘণ্টাকে যদি সময় লাগে 10 ঘণ্টা যায় যদি সেই এটা ছাবজেক্ট যদি জানে যে মোৰ ল'ৰাটোক এইটো ছাবজেক্টত দিলেই ভাল তেতিয়াহ'লে আপোনাৰ কিমান সময় আৰু টকা দুইটা বাচি যায় আৰু 5টা ছাবজেক্টত 2 ঘণ্টাকে দিয়াতকৈ এটা ছাবজেক্টক যদি 10 ঘণ্টা দিয়ে তাহলে সি অবভিয়াছলি 20-21 বছৰলৈ মাষ্টাৰ হ'ব সেইকাৰণে আপোনাক প্ৰয়োজন যে কোনটো এক্সট্ৰা কাৰিকুলামত দিব লাগে এতিয়া এই ডেমৰ ৰিপৰ্টটো ক'ত দিবলৈ দিছে ইনষ্ট্ৰুমেণ্টেল মিউজিক 12.47% আছে বাকি কিটা আছে স্নুকাৰ 11.83 পেইন্টিং 11.83 দুটা একেলগে আছে কিন্তু বেস্ট কোনটো আছে 12.47 আপুনি যেতিয়া ৰিপৰ্টটো গম পালে যে আপোনাৰ ল'ৰাটো বা ছোৱালীজনী যে এইটো দিশত মোৰ ল'ৰাটোক এক্সট্ৰা কাৰিকুলাম দিয়াৰ প্ৰয়োজন আছে বাকিবিলাক চব এটাত দি দিয়ক সময় বাচিল আপোনাৰ আৰু বহুত আপোনাৰ টকাও বাচিলে শনিবাৰ দেওবাৰে বহুত ল'ৰা ছোৱালী সময় নাই গাৰ্জেন্টে কয় খাব বব সময় নাই ইটো পা সিটো দৌৰি ফুৰে এনেধৰণে দৌৰাই ফুৰি আপুনি কি বনাব আপোনাৰ ল'ৰাটো এটা সময়ত একোৱেই নহ'ব ক'ব যে কিবা এটা বস্তু জানো বুলি কোৱা আৰু কিবা এটা বস্তুত এক্সপাৰ্ট হোৱা দুটা বেলেগ বস্তু আপুনি 10টা বিষয়ে জানে সেইটোত পা কি বেনিফিট হ'ব কিবা এটা বিষয়ত আপুনি এক্সপাৰ্ট হ'লে সি সেইটো পাই খাব সেইটো পাই কাম কৰিব সেইটো পাই কেৰিয়াৰ বনিবও পাৰে সেইটো পাই ফিউচাৰ বনিব বুজিলে সেইকাৰণে চাব লাগে এটা মেইন
যেটো কেৰিয়াৰ অপচন আপুনি কি হ'ব তা বহু গাৰ্ডিয়ান অপেক্ষা কৰি থাকে ৰিপৰ্টটো যেটা আমি এনালাইসিস কৰি থাকো যে স্যাৰ কি হ'ব তেওঁ ধৈৰ্য্যৰ সীমা হেৰাই যায় মানে কি হ'ব কিন্তু আগত যিখিনি কৈছে সেইখিনি কিমান ইম্পৰ্টেন্ট বস্তু ইয়াত চাওক যেটো আৰ্টিষ্ট দুটা ষ্টাৰ আছে এগ্ৰিকালচাৰ সায়েন্স চাৰিটা ষ্টাৰ ডিজাইনিং পাঁচটা ইয়াত তিনটা দুটা বহুতখিনি আছে সেইকাৰণে সেই কনফিউজনটো দূৰ কৰিবৰ কাৰণে তলত গ্ৰাফ আকাৰে বুজাই দিয়া গৈছে যে কোনটোত যাব ইয়াত চাব ডেমো ৰিপৰ্টটো এটো আছে কেৰিয়াৰ এটা যেনটো বেছি আছে আমি চাও হ কোনটোত বেছি আছে ডিফেন্স 12.87% আছে ডিফেন্সত যাবলে আৰু ওয়েদাৰত আছে 12.09 ডিজাইনিংত আছে 11.83 অৰ্থাৎ লৰাটো যাব কত লগিয়া আছে কত ডিফেন্স বুলি ক'লে ডিফেন্সত কি আছে বা ম্যানেজমেন্ট আছে আপোনাৰ 11.45 এটো নপৰে কাৰণ বেছি ইমানটা নাই 12.09 weather 11.83 আমি ফার্স্ট সেকেন্ড থার্ড তিনটা লৈ আছো ডিফেন্স যদি কয় তেতিয়ালে ডিফেন্সত কি হ'ব আৰ্মি যাব পায় এয়াৰ ফোর্সত যাব পায় পুলিশ সিআরপিএফ নেভি এমিনিশন ইঞ্জিনিয়াৰ ফায়াৰ ব্ৰিজ অফিসাৰ এটসেট্ৰা এখিনি হ'ব পায় ওয়েদাৰ যদি হয় সেকেন্ড অপশনটো যদি লয় তেতিয়ালে কি হ'ব পাৰে খুব সুন্দৰ আপুনি যদি মানে ডিএমআইটি টেস্ট কৰাই লয় তেতিয়ালে আপোনাৰ প্রবলেম সকলো সমাপন হৈ যাব মানে সলভ ওয়েদার এন্ড এনভায়রনমেন্টাল সায়েন্স যদি লয় কি হ'ব জিওগ্ৰাফি প্ৰফেসৰ জিঅলজিষ্ট এনভায়রনমেন্টাল ৰিসাৰ্চাৰ আৰ্কিঅলজিষ্ট সয়েল ৰিসাৰ্চাৰ ওয়েদার ৰিসাৰ্চাৰ ৰেইন হারভেস্ট এটসেট্ৰা আদি বনিব পাৰে গম পাইছে প্ৰত্যেকটো কেৰিয়াৰৰ সাইডত দিয়া আছে কি হ'ব পাৰে অৰ্থাৎ এই লৰাটো বা ছোৱালীজনী যদি ডেমো ৰিপৰ্ট লৰাও হ'ব পাৰে ছোৱালী হ'ব পাৰে এটা ডেমো ৰিপৰ্ট ক্ৰিয়েট কৰি লৈছো আগতেই কৈছো হ'ব পাৰে যাব পাৰে কি মেইন কেৰিয়াৰ হিচাপে ল'ব পাৰে কি ডিফেন্সত যাব পাৰে 12.87 ফার্স্ট और सेकंड बोला डिफेंसत মই না যাও সেকেন্ড অপশনটো লব পারে 12.09 আৰু ডিজাইনিং 11.83 কিন্তু মেইনলি ডিফেন্সত গলে তাৰ কেৰিয়াৰ বনিব ভাল এজন খুব ভাল প্ৰশাসনিক মানে ডিফেন্সৰ বিষয়া তেওঁ ডাঙৰ হ'ব পাৰিব এটো আছে ৰিপোৰ্ট এনে ধৰণে আপুনি গুটেখিনি গম পাব ডিএমআইটি টেস্ট কৰিলে মই পুনৰ কওঁ আপোনাৰ বহুখিনি প্ৰবলেম সলভ হৈ যাব আপুনি এনে সপোন ৰচি থাকিব নালাগে কি হ'ব এনে চিন্তা কৰি থাকিব নালাগে যে কি হ'ব কি আপুনি সপোন ৰচি আছে ডক্টৰ হ'ব ইঞ্জিনিয়াৰ হ'ব কিন্তু পিছত যদি হ'ব নোৱাৰেগে তেওঁ কি প্ৰবলেম আছে গুটেখিনি চাই চিটি আপুনি এতিয়া পাই ট্ৰ্যাকটো যদি আপুনি ঠিক কৰে যদি পৰিৱেশ এতিয়া পাই দিয়ে যেটো হ'ব তেতিয়ালে তেওঁ 100% সিওৰতে সফল হ'বই সেইকাৰণে হক ডিএমআইটি টেস্ট কৰক प्रत्येक दिनाखने আমি টেস্ট ডিএমআইটি টেস্ট কৰাই আছো কাউন্সেলিং কৰাই আছো আপুনিও আপোনাৰ সমস্যাসমূহ সমাধান কৰি ডিএমআইটি টেস্ট কৰাই লব পাৰে ধন্যবাদ